নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শকসকল। অংগনবাড়ী কৰ্মী সহায়িকাসকলে যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা সচলত এনেদৰে আজি মুঠ 15 দিন হ'ল সচলত বিক্ষোভ কাৰ্য চলাই আছে। ইয়াৰ মাজত কোনো ধৰণৰ এটা সদ উত্তৰ চৰকাৰৰ ফালৰ পৰা ভাল উত্তৰ পোৱা নাই, সন্তোষজনক কোনো উত্তৰ পোৱা নাই। যদিও 3 মাৰ্চ তাৰিখে অজন্তা নেওগ বাইদেৱে মাতিছিল আলোচনাৰ নামত, কিন্তু ভেকভাওনাহে কৰিলে। কিন্তু এই কৰ্মী সহায়িকাসকলক সন্তুষ্ট কৰিব পৰাকৈ সন্তোষজনক কোনো সদুত্তৰ সদিচ্ছা দেখা নাই এই কৰ্মী সহায়িকাসকলে, যাৰ কাৰণে আজি 15 দিন ধৰি দিনে নিশাই সচলত পৰি থকাৰ অন্তত আজি অতিষ্ঠ হৈ এইসকল কৰ্মী সহায়িকাই কিন্তু দিছপুৰ চলো কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছে। দিছপুৰলৈ যাব আৰু ৰজাঘৰীয়াক তেখেতসকলৰ মনৰ কথা ক'ব, তেখেতসকলৰ আবেদন জনাব। যিহেতুকে চৰকাৰে কৰ্ণগোচৰ নকৰে, দেখিও নেদেখে, শুনিও নুশুনে, নিমাতি হৈ আছে, গতিকে তেখেতসকল নিজেই ৰজাঘৰীয়াৰ ওচৰলৈ গৈ তেখেতসকলৰ নিবেদন জনাব, সেই বুলি প্ৰস্তুতি চলাইছিল দিছপুৰ চলো বুলি। কিন্তু সমুখ সমৰ দেখিবলৈ পোৱা গৈছে। ইয়াত CRPFৰ মহিলাসকল আছে, লেডিজ পুলিচ আছে, এইসকলৰ লগত সমুখ সমৰত নামি গৈছে। এনেকুৱা পৰিৱেশ এটা, এই দৃশ্যাংশ আৰু মন্তব্য আছে, মই দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বিশেষ মন্তব্য আছে, চাই লওক। আমি অতিষ্ঠ হৈ গৈছো। 26 তাৰিখৰ পৰাই আমি ইয়াত আন্দোলন কৰি আছো। ভাবিছিলো কোনোবা আহিব, চৰকাৰী পক্ষৰ পৰা কোনোবা আহিব, কোনোৱে নাহিল, আনকি ডিপাৰ্টমেণ্টৰো কোনোবা নাহিল। অতিষ্ঠ হৈ আমি আজি দিছপুৰলৈ যাব ওলাইছিলো, কিন্তু এনেকৈ পুলিচে বাধা দিয়াত আমাৰ হয়তো বাধা নহ'ব। হয়, সঁচাকৈয়ে এক দুখ আৰু পৰিতাপৰ বিষয়। আশা ৰাখিছোঁ অসম চৰকাৰে অতি সোনকালে এই কৰ্মী সহায়িকাসকলৰ দাবী পূৰণ কৰি তেখেতসকলৰ কামত উদগনি যোগাব। আমাৰ চেনেল যোগে অসম চৰকাৰলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে এই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবী পূৰণ কৰি তেখেতসকলক অকণমান সহানুভূতি দেখুৱাব। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পাম। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ। জয় আই অসম।